হেল্ল' এণ্ড ৱেলকাম বেক টু আভিত শিক্ষা মই আফিৰ নাহকে তোমালোক সকলোৰে স্বাগতম জনাইছোঁ যিহেতু আমাৰ মেট্ৰিক এক্সাম পালেহিয়ে আই হোপ তোমালোকৰ প্ৰিপেৰেশ্যনছ ভালকৈ চলিছে আৰু ইংলিছ এক্সামৰ কাৰণে তোমালোক ৰেডি আছা চ' আজি আমি চাম আৰ্টিকেল ৰাইটিং কি হয় আৰু আৰ্টিকেল ৰাইটিঙৰ কিছুমান কমন কুৱেশ্যন চাম চ' আৰ্টিকেল ৰাইটিং বেচিকলি কি হয় আমাক এটা চিনাৰিঅ' দিয়া যাব য'ত আমি কি ক'ব কাৰণে লাগিব চিনাৰিঅ' ৰিলেটেড আমি যিকোনো আমাক চিনাৰিঅ' দিব দেন চিনাৰিঅ' ৰিলেটেড আমি কি কৰিব লাগিব 100 বা 150 ৱৰ্ডছ ডিপেণ্ডিং অন দ্য মাৰ্কছ আমি সেইখিনি চেক কৰি পেলাই কি ক'ব কাৰণে লাগিব আমি গোটেই আৰ্টিকেল এটা লিখিব কাৰণে লাগিব আৰু তাত আমাৰ কি চেক হ'ব অফক'ৰ্ছ যিহেতু ইংলিছ হয় আমাৰ গ্ৰামাৰ চেক হ'ব ভকেবুলাৰী চেক হ'ব ঠিক আছে আমাৰ ক্ৰিয়েটিভিটি চেক হ'ব চ' উই হেভ টু এনচিয়'ৰ যে আমি আৰু কি হ'ব লজিকেলি আমি কেৰি কৰিব পাৰিছোঁ নে নাই আমাৰ আৰ্টিকেলটো সেই গোটেইখিনি চেক হ'ব যে আমি এইখিনি মেইনটেইন কৰিব পাৰিছোঁ নে নাই চ' উইল হেভ টু মেক চিয়'ৰ যে আমি কি কৰোঁ গোটেইখিনি মেইনটেইন কৰি পেলাই কৰোঁ যাতে উই কেন চিকিউৰ দ্য মেক্সিমাম মাৰ্কছ অ'কে চ' এতিয়া আমি কুৱেশ্যন চাম কুৱেশ্যন চাই পেলাই দেন আই উইল এক্সপ্লেইন যে আমাৰ আৰ্টিকেল ৰাইটিংটো আমি কেনেকৈ লিখিব কাৰণে লাগে চ' প্ৰথম কুৱেশ্যন চাওঁ ৰাইট এন আৰ্টিকেল ইন দ্য ৰোল অফ ইউথ ইন নেশ্যনেল ডেভেলপমেণ্ট ঠিক আছে to publish in your school magazine কি কৈছে আমাৰ স্কুল মেগাজিনত পাব্লিছ কৰিবৰ কাৰণে কি ক'ব কিহৰ ওপৰত লিখিব লাগিব ইউথৰ যিটো ৰোল হয় নেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে সেইটো আমি লিখিবৰ কাৰণে লাগিব এইটো আমাক কেনেকৈ দিব পাৰে জানানে এইটোতো দিছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট টপিক যিটো আমাৰ এক্সামত আহিব এণ্ড এট দ্য ছেইম টাইম আমাক কি দিবৰ কাৰণে পাৰে নেশ্যন বিল্ডিং ঠিক আছে চ' সেইখিনি সময়ত আমি কনফিউজ হ'ব নালাগে ইটছ দ্য ছেইম থিং হয়নে তাত খালি আমি কি ক'ব কাৰণে লাগিব ইয়াত যদি আমি অকল ইউথৰ কথা কৈ আছো ইয়াত আমি কি ক'ব লাগিব আমি overall perspective এটা দিব কাৰণে লাগিব this is also another important topic আমাৰ আৰ্টিকেল ৰাইটিঙৰ কাৰণে চ' এতিয়া আমি আনচাৰটো চাওঁ আৰু আমি চাওঁ যে কেনেকুৱা আমাৰ পেটাৰ্ণটো হ'ব কাৰণে লাগে চ' ফাৰ্ষ্ট অফ অল আমি কি কৰিম মিডলত কি দিলোঁ আমি আমাৰ টাইটেলটো দিলোঁ দ্য ৰোল অফ ইউথ ইন নেশ্যনেল ডেভেলপমেণ্ট সেইটো আমি আণ্ডাৰলাইন কৰিলোঁ ঠিক আছে তাৰ নেক্সটত কি আহিলে বাই এক্স ৱাই জি এইটো মই আগতেও কৈছিলোঁ যে যিহেতু আমি নাজানো যে আমাৰ পেপাৰ ক'ত গৈ আছে হয়নে আৰু আমাৰ পেপাৰ্ছবিলাক কেনেকুৱা হয় আমাৰ ৰোল নাম্বাৰ বেছ চেক চাই পেলাই আমাৰ আনচাৰ স্ক্ৰিপ্ট চেক কৰা যায় চ' সেইকাৰণে আমি কি কৰিম আমি এননিমিটিটো মেইনটেইন কৰি পেলাই ৰাখিম আৰু সেইকাৰণে আমি কি দিলোঁ এক্স ৱাই জি এ বি চি দিবৰ কাৰণে পাৰোঁ যি মন যায় তেনেকুৱা ধৰণৰ বাট উই উইল ট্ৰাই যে আমি নাম নিদিওঁ হ'ল দেন তাৰপাছত উই উইল ডিভাইডেড ইনটু এটলিষ্ট 3টা পেৰাগ্ৰাফছ ঠিক আছে ফাৰ্ষ্টটো কি হ'ব ফাৰ্ষ্ট ইজ এন ইন্ট্ৰডাকশ্যন হ'ল ইয়াত আমি কি কৰিম আমাক যিটো টপিক সুধিছে সেইটোৰ ওপৰত আমি ইন্ট্ৰডাকশ্যন এটা দিলোঁ দেন কামছ দ্য বডি পাৰ্টত আমি কি কৰিলোঁ যিমান যিখিনি ইম্পৰ্টেণ্ট হয় এইটো ৰিলেটেড আমি সেইখিনি লিখিলোঁ দেন লাষ্টত কি আহে আমাৰ কনক্লুজনটো আহিলে ইয়াত আমি কি কৰিছোঁ আমি এণ্ড কৰিছোঁ ঠিক আছে তো এতিয়া মই গোটেই আৰ্টিকেলটো পঢ়িম এণ্ড দেন চাওঁ যে আমি বুজি পাইছোঁ নে নাই বা এই আৰ্টিকেলটোৱে চেঞ্চ মেক কৰিছে নে নাই চ' প্ৰথমতে ইন্ট্ৰডাকশ্যনত কি আহিব য়াং পিপল আৰ দ্য ৰিয়েল ষ্ট্ৰেংথ অফ দ্য কাণ্ট্ৰি অফ আ কাণ্ট্ৰি কি কৈছে যিকোনো দেশৰ যিখিনি য়াং পিপল থাকে যিখিনি ইউথ থাকে সিহঁত কি হয় ৰিয়েল ষ্ট্ৰেংথ বুলি কৈছে হয়নে The future of a nation depends on how responsible, educated and active its youth are. তে কি কৈছে এখন দেশৰ যিটো ভৱিষ্যত থাকে যিটো ফিউচাৰ থাকে সেই ফিউচাৰটো কিহৰ ওপৰত নিৰ্ভৰ হয় যে ইউথবিলাক তাৰমানে যিখিনি উঠি অহা ল'ৰা ছোৱালীখিনি সিহঁত কিমান ৰেছপনচিবল হয় কিমান দায়িত্ব আছে সিহঁতৰ কিমান এডুকেটেড হয় কিমান শিক্ষা আছে আৰু কিমান এক্টিভ হয় their ideas and actions can either improve society or weaken it তো কি কৈছে যিখিনি আগবাঢ়ি অহা ডাঙৰ হৈ অহা ইউথ যিখিনি গ্ৰ'য়িং পপুলেশ্যন অফ দ্য কাণ্ট্ৰি সিহঁতৰ পৰা আমাৰ কি হৈ আছে হ'লে এখন ছ'চাইটি হ'লে ইম্প্ৰুভ হ'ব হ'লে ভাল হৈ গৈ আছে নহ'লে কি হ'ব উইকেন হৈ যাব তাৰমানে কি বেয়া হৈ আহিব উইক হ'ব তো এইটো কি হ'ল আমাৰ ইন্ট্ৰডাকশ্যনটো হ'ল যিহেতু আমাৰ কি হয় ৰোল অফ ইউথ ইন নেশ্যনেল ডেভেলপমেণ্ট তো আমাক সেই আইডিয়াটো দিলে যে ইউথ কি হয় ইউথ কি হ'ব লাগে কেনেকুৱা হ'ব লাগে আৰু ইউথ থাকিলে এখন জেগা কেনেকুৱা হয়গৈ ঠিক আছে দেন আহি গ'ল বডিটোত য'ত আমি মেইন কথাখিনি লিখিম Today, the youth must use their time wisely by gaining knowledge and practical skills.
তো কি কৈছে আজিকালিৰ দিনত যিখিনি ইউথ আছে ইউথখিনিয়ে কি কৰিব কাৰণে লাগে সিহঁতৰ সময়খিনি বহুত ভালকে বহুত ৱাইজলি ইউজ কৰিব কাৰণে লাগে আৰু কি কৰিব কাৰণে লাগে নলেজ গেইন কৰিব লাগে জ্ঞান ল'ব কাৰণে লাগে আৰু প্ৰেক্টিকেল স্কিলছ বিলাক কৰিব কাৰণে লাগে লাইফ স্কিলছ বিলাক শিকিব কাৰণে লাগে they should participate in social work spread awareness about education and stand against corruption and injustice তো কি কৈছে আমাৰ যিখিনি ইউথ আছে ইউথখিনিয়ে কি কৰিব কাৰণে লাগে যিমান যিখিনি social work হয় সেইখিনিত পাৰ্টিচিপেট কৰিব কাৰণে লাগে আৰু awareness সবকে জনাব কাৰণে লাগে কিহৰ ওপৰত এডুকেশ্যনৰ ওপৰত the importance of education and stand against corruption and injustice ক'ৰবাত যদি কিবা corruption হৈছে বা কিবা যদি justice হোৱা নাইকিয়া কিবা যদি lawfully বা legally কিবা এটা বস্তু হৈ থকা নাই তেতিয়া কি কৰিব কাৰণে লাগে সেইটোৰ againstত stand হ'ব কাৰণে লাগে youth বিলাকে যাতে কি হয় আমি যিটো দেখো সেইটো শিকো সেইটো policy we can adopt Instead of wasting time on unhealthy habits, they must focus on innovation, discipline, and leadership. তো কি কৈছে যে আনহেলদি যিবিলাক হেবিটছ আছে সেইবিলাকত সময় বৰবাদ কৰাতছে কি কৰিব কাৰণে লাগে সিহঁতে ইনোভেট কৰাত বা নিজৰ ডিসিপ্লিন বা লিডাৰশ্বিপৰ ওপৰত সিহঁতে কাম কৰিব কাৰণে লাগে By helping the poor and supporting national programs, they contribute directly to the development. তো কি কৈছে যিখিনি আমাৰ দুখীয়া মানুহ আছে দুখীয়া মানুহখিনি সহায় কৰি আৰু সেই নেশ্যনেল যিমান যি প্ৰগ্ৰামছ বিলাক হয় কিবা না কিবা প্ৰগ্ৰামছ সদায় কণ্ডাক্ট কৰিয়ে থাকে ক'বাত না ক'বাত হয়নে তাত যেতিয়া সেই ছাপোৰ্টটো পোৱা যায় বাই ইউথ লাইক আছ তেতিয়া কি হয় সেইবিলাক কি হয় ডাইৰেক্ট কন্ট্ৰিবিউশ্যন এটা হয় ফৰ আ নেশ্যনছ ডেভেলপমেণ্ট ঠিক আছে সো ইয়াত কি হল ইয়াত আমাৰ ইন্ট্ৰোডাকশন দিলো ইন্ট্ৰোডাকশন দি পেলাই আমাৰ মেইন কথাখিনি কলো মেইন কথাখিনি কপলে কি হল দেন আহি গল আমাৰ এন্ডিংটো বা আমাৰ কনক্লুজনটো কেনেকুৱা হয় এতিয়া আমি হেতু চাও national progress is not made only by leaders but by young citizens তো কি কৈছে অকলে খালি লিডাৰ্স বিলাকৰ ওপৰত আমি যদি ডিপেন্ডেবল হৈ থাকো তেতিয়া কি হয় নেশ্যনেল এখন নেশ্যনৰ প্ৰগ্ৰেছ এখন দেশৰ প্ৰগ্ৰেছ খালি তেওঁৰ লিডাৰ্সৰ পৰা নহয় কিন্তু কি হয় সেই ইয়াং যিমান সিটিজেনছ খিনি আছে আগবাঢ়ি অহা যিমান যিখিনি সিটিজেনছ আছে গঢ়ি অহা সিটিজেনছ আছে সিহঁতৰ পৰাহে একচুৱেল নেশ্যনেল প্ৰগ্ৰেছ হয় When youth choose honesty and hard work, the nation naturally moves towards success and stability. তো কি কৈছে আমাৰ যেটা ইউথে কি কৰে অনেষ্টি আৰু হাৰ্ড ৱৰ্কটো চুজ কৰে সিহঁতে যেতিয়া অনেষ্ট হৈ পেলাই হাৰ্ড ৱৰ্ক কৰিবৰ কাৰণে বিচাৰে তেতিয়া কি হয় এখন দেশে নেচাৰেলি কি হয় সাকসেস আৰু ষ্টেবিলিটি পিনে ইট মুভছ ফৰৱাৰ্ড ঠিক আছে সো আই হোপ এই আইডিয়াটো পোৱা গ'ল আমি কেনেকে লিখিবৰ কাৰণে লাগে আই হোপ ইট মেড সেন্স আৰু কি হৈছে ইয়াত পইণ্ট টু পইণ্ট কথাখিনি কোৱা গৈছে হয়নে আমি কি কৰিব কাৰণে পাৰো যেতিয়া আমি টপিক এটা পঢ়ি আছো টপিকটো পঢ়ি পেলাই we can think about it we can brainstorm it for like 2 minutes হ'ল তাৰপিছত লিখাত we might take by 5-7 minutes আৰু revisionত we can take another 2 minutes ঠিক আছে so within 10 minutes we will try যে আমি আমাৰ আৰ্টিকেলটো শেষ কৰি আছো then এতিয়া next question চাও এইবিলাক কিছুমান important topics হয় You are the member of the environment club of your school. Write an article on protecting the environment. তো কি কৈছে আমাৰ যোনটো স্কুলৰ এনভায়ৰনমেন্টৰ ক্লাব আছে তাৰ কি হয় we are a member. So ইয়াত কি কৰিব কাৰণে লাগিব আমি আৰ্টিকেল এটা লিখিব লাগিব কিহৰ ওপৰত protecting the environmentৰ ওপৰত ঠিক আছে এতিয়া আমি চাও সো যেনেকৈ মই অলৰেডি কৈছিলো প্ৰথমতে কি আহি গল হেডিংটো আহি গল তাৰ পিছত আহি গল কোনে লিখিছে বাই XYZ হেতু আমি দিলো দেন আহি গল সবতকে আমাৰ ইন্ট্ৰোডাকশনটো সবতছে আগত আহি গল দেন আহি গল আমাৰ বডিটো আৰু তাৰ পাছত আমাৰ আহি গল কনক্লুজনটো ঠিক আছে এতিয়া আমি পঢ়ি পেলাই চাও নেচাৰ সাপোৰ্ট সবতকে আগত আমি হেডিংটো দিলো প্ৰটেক্টিং দা এনভায়ৰনমেন্ট আমি এনভায়ৰনমেন্টক প্ৰটেক্ট কৰিব লাগে নেচাৰ সাপোৰ্টস অল ফৰ্মস অফ লাইফ বাই প্ৰভাইডিং এয়াৰ ৱাটাৰ এণ্ড ফুড তো কি কৈছে যিমান যি ফৰ্মস অফ লাইফ আছে তাক কোনে সাপোৰ্ট কৰি আছে ডেফিনেটলি নেচাৰে সাপোৰ্ট কৰি আছে আৰু নেচাৰে কেনেকে সাপোৰ্ট কৰি আছে এয়াৰ পাই পেলাই water পাই পেলাই food পাই যেটো আমাৰ basic necessities হয় however human activities are disturbing this natural balance and creating serious environmental problems কি কৈছে নেচাৰে যদিও আমাক সেই লাইফটো দি আছে সাপোৰ্ট কৰি আছে এয়াৰ ৱাটাৰ আৰু ফুড দি কিন্তু কি হৈছে হিউম্যান এক্টিভিটিজ বিলাকে কি কৰিছে ডিস্টার্ব কৰিছে গুটে ন্যাচারাল ব্যালেন্সটো কি কৰি পেলে এনভায়রনমেন্টাল কিছুমান সিরিয়াস প্রবলেমস ক্রিয়েট কৰি পেলে হিউম্যান যে কি কৰিছে ডিস্টার্ব কৰিছে সো কি হল এতিয়া আমাৰ ইন্ট্ৰোডাকশনটো হৈ গল ঠিক আছে দেন আহি গল আমাৰ বডি
ডিফৰেষ্টেশ্যন, প্লাষ্টিক ৱেষ্ট এণ্ড পলিউশ্যন আৰ ইনক্ৰিজিং ডে বাই ডে। ডিফৰেষ্টেশ্যন কি হয়, যিটো গছ চছ কাটি দিয়া যায়, হয়নে? মাছ নম্বৰত যেতিয়া গছবিলাক কাটি দিয়া যায় এখন জংঘল বা কোনোবা এটা জেগাত, দেট ইজ ডিফৰেষ্টেশ্যন। দেন আহি গ'ল প্লাষ্টিক ৱেষ্ট, য'তে ত'তে প্লাষ্টিকবিলাক পেলাই দিওঁ, যিহেতু চিন্স উই নো যে প্লাষ্টিক কি হয়, ইটছ নট ডিকম্প'জেবল, ঠিক আছে? বছৰ বছৰলৈকে ইট ষ্টেজ ইন দ্য ছেম কণ্ডিশ্যন। চ' সেইবিলাকৰ পৰা কি হয়, আমাৰ নেচাৰটো বহুত বেয়াকৈ এফেক্ট হয় when we do not do the things that we are supposed to do properly. আৰু পলিউশ্যন, এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, নইজ পলিউশ্যন, গোটেইখিনি কি কৰিছে, দিনে দিনে বাঢ়ি বাঢ়ি গৈ আছে। People must plant trees, save water and reduce the use of plastic products. তো ইয়াত কি কৈছে, মানুহে গছ ৰুবৰ কাৰণে লাগে, পানী বচাবৰ কাৰণে লাগে, আৰু প্লাষ্টিকৰ যিমান যি ব্যৱহাৰ আছে বস্তুবিলাকৰ, সেই বস্তুটো ৰিডিউচ কৰিবৰ কাৰণে লাগে। Students can organize cleanliness drives and awareness programs. তো ইয়াত ষ্টুডেণ্টছৰ কণ্ট্ৰিবিউশ্যন এটাও দিছে। ইয়াত কি কৈছে যে ক্লিননেছ ড্ৰাইভছ, যেনেকৈ আমি স্কুলত আগতে তোমালোকেও পাইছা চাগে, আমিও কৰিছিলোঁ কেতিয়াবা কেতিয়াবা, যে আমাক কি কৰে, ফিল্ড এখনত লৈ যায় বা আমাৰ স্কুলৰ বেক ফিল্ডত লৈ যায়, তাত নি পেলাই কি কৰে, আমাক এৰি দিয়ে যে যোনে যি কালেক্ট কৰি পেলাই চাফা কৰিব লাগে, দেন উই ক্লিন ইট, ঠিক আছে? ফান প্ৰচেছ এটাও হয়। অলছ' কি হয়, আমি যোনটো জেগাত আছো ইট গেটছ ক্লিনাৰ। আৰু এৱেৰনেছ প্ৰগ্ৰামছবিলাকো দিব লাগে, যাতে মানুহে ইম্পৰ্টেঞ্চটো বুজি পাওক যে আমি এনভাইৰনমেণ্টটো কিয় প্ৰটেক্ট কৰিবৰ কাৰণে লাগে। Using public transport and saving electricity can also reduce environmental damage. তো কি কৈছে, এতিয়া কেতিয়াবা কেতিয়াবা কি হয়, ছাপোজ এখন গাড়ী কেপাচিটিটো 5-7টা মানুহৰ থাকে, হয়নে? বাট দেন চলাই কিমানে আছে, এজন মানুহ। তো তেনেকুৱাহে বাৰে বাৰে যদি সেই 5-6টা মানুহ তেনেকে এটা গাড়ী ইউজ কৰি আছে, 5-6খন গাড়ী ওলোৱাতছে কি হয়, যদি পাব্লিক ট্ৰান্সপৰ্টেশ্যন আমি ইউজ কৰা আৰম্ভ কৰি দিওঁ আৰু ইলেক্ট্ৰিচিটি বচাওঁ, তেতিয়া কি হয়, তেতিয়াও আমি এনভাইৰনমেণ্টে যিটো ডেমেজ পাইছে সেইটো আমি কমাব কাৰণে পাৰোঁ, ঠিক আছে? চ' ইয়াত আমি ক'লো মেইন কথাখিনি। দেন আহি গ'ল আমাৰ কনক্লুজন। If we care for the environment today, it will ensure a safe future for us. Protecting nature is the responsibility of every individual, not only the government. So ইয়াত কি কৈছে, আমি যদি এতিয়া আমাৰ এনভাইৰনমেণ্টৰ কাৰণে কেয়াৰ কৰোঁ, আমাৰ এনভাইৰনমেণ্টে কি কৰিব, আমাৰ ফিউচাৰটো, আমাৰ আহি থকা জেনেৰেশ্যনছৰ কাৰণে ষ্টেটো, আৰ্থত ষ্টেটো যাতে ভাল হয়, দ্য এনভাইৰনমেণ্ট উইল এনচিয়ৰ ডেট, ঠিক আছে? সেইটো আমাৰ কাৰণে। আৰু ইয়াত কি কৈছে যে এনভাইৰনমেণ্ট বচোৱাটো, এনভাইৰনমেণ্টৰ ৰেছপনচিবিলিটি লোৱাটো অকলে খালি আমি গভৰ্ণমেণ্টৰ ওপৰত এৰিব নোৱাৰোঁ, বিকজ দে আৰ দ্য লিডিং পিপল অফ দ্য কাণ্ট্ৰি, বাট উই এজ চিটিজেনছ, উই এজ পিপল, সেইটো আমাৰ চবৰে দায়িত্ব যে আমি আমাৰ এনভাইৰনমেণ্টটো ভালকৈ ৰাখোঁ। চ' ঠিক আছে, ক্লিয়াৰ হৈছে গোটেই আৰ্টিকলটো, প্লাছ হেডলাইন ক'ত দিলোঁ, তাৰপাছত আমাৰ কোনে লিখিছে ক'ত মেনশ্যন কৰিলোঁ, কেনেকৈ এটা ফ্ল'ত গোটেইখিনি কেৰি আউট হৈছে। আই হোপ এই গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে। কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ জনাবা। দেন আমি নেক্সট টপিক চাওঁ। As a conscious citizen, would you think that women are enjoying an equal status with men? Write an article on the position of women in society. ঠিক আছে? So সবতকে আগত আমি কি দিলোঁ, আমি টাইটেলটো দিলোঁ the position of women in society, ইয়াত by XYZ হ'ব, ঠিক আছে? Sorry about it, এই বস্তুটো এড কৰা নহ'ল, বাট কি হ'ব ইয়াত by XYZ আহি গ'ল। দেন আহি গ'ল আমাৰ ইন্ট্ৰডাকশ্যনটো, দেন আহি গ'ল বডি, দেন আহি গ'ল কনক্লুজন। চ' আমি এতিয়া পঢ়ি পেলাই চাওঁ। The position of women shows the level of progress of a society. তো এখন ছ'চাইটি যোনটো জেগাত আমি থাকোঁ, তাত মাইকী মানুহবিলাকক কেনেকুৱা ট্ৰিট কৰা যায় বা তেওঁৰ পজিশ্যন কেনেকুৱা জেগাত থাকে, তাত কি হয়, তেনেকুৱা ছ'চাইটিত আমি কি গম পাওঁ, লেভেল অফ প্ৰগ্ৰেছ, যে সেই ছ'চাইটিটো কিমান ডেভেলপ হয়, কিমান ডেভেলপ নহয়, আমি কেনেকৈ গম পাওঁ বুলি কৈছে, বাই লুকিং এট দ্য ষ্টেটাছ অফ women in that particular society. Though conditions have improved, women still do not enjoy complete equality everywhere. তো কি কৈছে, আমি যদি আগতে চাওঁ, আমি যদি if we look back 100 years বা 50 বা even 20 years back, ঠিক আছে, তেতিয়া women's বিলাকৰ যিমান ৰাইটছ বা পাৱাৰ্ছ আছিলে, তাতছে বহুত বেছি ইম্প্ৰুভমেণ্ট হৈছে। দে আৰ মোৰ এনজয়ড বা এলাউড বা প্ৰভাইডেড মোৰ, ঠিক আছে? বাট দেন কি হৈছে, ষ্টিল আমি যদি ভালকৈ চাবৰ কাৰণে যাওঁ, সিহঁতে এতিয়াও চবতে কমপ্লিট ইকুৱেলিটি পোৱা নাই এতিয়া, ঠিক আছে? ইয়াত আমাৰ কি হ'ল, আমি ইন্ট্ৰডাকশ্যনটো দিলোঁ। তাৰপাছত আহি গ'ল আমাৰ বডিটো। Many women are successful in education and jobs, yet discrimination continues in families and workplaces.
সো কি হৈছে এতিয়া আমি যদি মাইকী মানুহৰ কণ্ডিশ্যনবিলাক চাবৰ কাৰণে যাওঁ তে তেওঁৰ কি হয় পঢ়াতে হওক বা নিজৰ চাকৰিতে হওক দে আৰ ভেৰি ছাকচেছফুল ঠিক আছে বহুত ভাল নাম এটা কমাই লৈছে কিন্তু কি হয় কিবা এটা বায়াছনেছ বা কিবা এটা ডিছক্ৰিমিনেশ্যনটো দেখা পোৱা যায় সিহঁতৰ ফেমিলিত বা ৱৰ্ক প্লেছত some girls are still denied proper education and freedom এতিয়াও বহুত ছোৱালী কণ্ডিশ্যন এনেকুৱা যে কি হয় সিহঁতক ভালকে এডুকেশ্যন দিয়া নাযায় বা সিহঁতে প্ৰপাৰ ফ্ৰীডম নাপায় Society must change its mindset and provide equal opportunities, safety and respect. তো কি কৈছে যোনটো আমি ছ'চাইটিত থাকো বা এভৰি ছ'চাইটি তাত কি হৈছে নিজৰ মাইণ্ডছেটটো সলাবৰ কাৰণে দিছে আৰু ৱুমেনক কি হৈছে এটা মতা মানুহে যিমান অপৰচুনিটিজ পাইছে ইকুৱেলি যাতে এজনী মাইকী মানুহে পাওক ইকুৱেল ছেফটি পাওক আৰু ইকুৱেল ৰেচপেক্ট পাওক সেই বস্তুটো আমাক কি কৰিবৰ কাৰণে দিছে এনচিয়'ৰ কৰিবৰ কাৰণে দিছে ইট ইজ আস্কড that the society must provide it to a woman. Educating girls is the most powerful step towards empowerment. Empowermentor কাৰণে সবতকে ডাঙৰ ষ্টেপটো কি হয় সবতকে পাৱাৰফুল ষ্টেপ ইজ এডুকেশ্যন অফ গাৰ্লছ এণ্ড ৱুমেন ঠিক আছে ইয়াত আমি মেইন কথাখিনি ক'লো বডিটোত দেন আহি গ'ল কনক্লুজন A nation develops fully when men and women progress together. True equality will create a balanced and prosperous society. So কি হৈছে এখন নেশ্যন কেতিয়া কমপ্লিটলি ডেভেলপ হয় কেতিয়া কমপ্লিটলি আমি ডেভেলপ নেশ্যন বুলি ক'ব কাৰণে পাৰো যেতিয়া কি হয় তাৰ men and women progress together একেলগে যেতিয়া সিহঁতে আগবাঢ়ি পেলাই যায় we can consider a nation fully developed ঠিক আছে True equality will create a balanced and prosperous society যেতিয়া আমি proper weight equally actually equality create কৰি আছো for both men and women তেতিয়া কি হ'ব এখন society progress হ'ব আৰু prosper হ'ব আৰু properly balanced হ'ব ঠিক আছে So I hope এইখিনি ক্লিয়াৰ হৈছে প্ৰথমতে হেডিং আহি গ'ল দেন কোনে লিখিছে হেতু আহিব দেন ইন্ট্ৰোডাকচন বডি এণ্ড কনক্লুজন ইয়াত আমি আমাৰ ভোকাবুলাৰী মেইনটেইন কৰি আছো গ্ৰামাৰ মেইনটেইন কৰি আছো হয়নে এট দ্য সেম টাইম আমি নিজৰ অপিনিয়নছ দি আছো উই আৰ মেইনটেইনিং দ্য ক্ৰিয়েটিভিটি এজ ৱেল ঠিক আছে চ' এইকেইটাটো ইম্পৰ্টেণ্ট হয় প্লাছ ফৰ আৰ আপকামিং এক্সামছ আৰু কিছুমান ইম্পৰ্টেণ্ট কি হয় যেনেকে importance of education ঠিক আছে importance of education বা importance of education in modern society this is important for your upcoming exam then women empowerment etu hol important for our exams save environment save life etu hol important amar exam karone then already kolu the role of youth in nation building hetu to kolue then harmful effects of phones amongst youth ঠিক আছে these are some important topics for your upcoming exam কিহৰ কাৰণে article writing ওপৰত গুটেখিনি অলমোস্ট ৰিলেটেড হয় আমি চাব লাগিব we have to brainstorm the idea then heading দি পেলাই কোনে লিখিছে introduction body and conclusion ঠিক আছে সো আজি ভিডিওটো কাৰণে ইমানতে শেষ কৰিলো কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ let us know thank you so much